হাত বিখমা উৎসৱ উপলক্ষে উদুলি মুদুলি পৰ্বতঝৰাৰ শক্তিপীঠ মা মহামায়া মন্দিৰ। ৰজাঘৰীয়া পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰৰ দৰে এই বছৰৰ ৫ বহাগ অৰ্থাৎ আজিৰ পৰা শক্তিপীঠ মা মহামায়া মন্দিৰত অনুষ্ঠিত হৈছে হাত বিখমা উৎসৱ। হাত বিখমা উৎসৱৰ লগত সংগতি ৰাখি আজিৰ পৰা ১৫ দিনীয়াকৈ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে বিশাল মেলা। মেলা উপলক্ষে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মহামায়া মন্দিৰলৈকে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰে। হাত বিখমা মেলাৰ শুভ উদ্বোধন কৰে পৰ্বতঝৰা মহকুমাধিপতি হৰিকৃষ্ণ ডেকাই। এই বহাগৰ এই দিনৰ পৰা বিশ্বৰা মেলা এইটো ৰজাৰ দিনৰ পৰা নৰনাৰায়ণৰ দিনৰ পৰা ইয়াত অনুষ্ঠিত হৈ আহিছে। একজেক্ট চন বা হেৰিটো আমাৰ হয়তো সকলোৰে জ্ঞাত নহয়, কিন্তু অতি প্ৰাচীন হয় এই পৰম্পৰা। গতিকে এই পৰম্পৰাৰ মই শুভ উদ্বোধনী কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু মা মহামায়াৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মংগল কৰক, সকলোৰে উন্নতি সাধন কৰক। মেলাখন কেইদিন চলিব? মেলাখনটো আমাৰ ইয়াত ১৫ দিনৰ কাৰণে তেওঁলোকে মানে প্লেনিং কৰিছে। ১৫ দিনেই চলিব। সেইমতে আমাৰ প্ৰশাসনৰ পৰা তেখেতসকলে কি কয় এইটো পাৰ্মিশ্যনো তেখেতসকলে লৈছে। গতিকে শান্তিপূৰ্ণভাৱে চলালে হ'ল। যিটো ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টটো চলি আছে, ৪ তাৰিখলৈ কাউণ্টিং, তাৰ কিছুদিন পিছলৈকে মডেল কোড অফ কণ্ডাক্ট থাকিব। গতিকে গোটেইখিনি প্ৰট'কল মানি চলি আৰু যিখিনি গাইডলাইন বা যিখিনি মানে চৰ্তাৱলী তাত অনুমতি পত্ৰখনত প্ৰদান দিয়া হৈছে, সেইখিনি পালন কৰি শান্তিপূৰ্ণভাৱে ভালকৈ এই মেলাটো অনুষ্ঠিত কৰক, সেইটোৱে মোৰ ৰাইজৰ ওচৰত অনুৰোধ। অসমীয়া নতুন বৰ্ষৰ মই আটাইকে মই শুভেচ্ছা যাচিছোঁ। আমাৰ এই মন্দিৰত এইটো ধৰক অনুমানিক ৪০০ বছৰ আগৰ মন্দিৰ, আপোনালোকে জানে। সমগ্ৰ নামনি অসমৰ এইখনে আমাৰ লেখত ল'বলগীয়া এখন ডাঙৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান। যিয়ে নহওক এইবুলিও পৰম্পৰাগতভাৱে আমি ৫ বহাগ অৰ্থাৎ ১৯ এপ্ৰিলৰ পৰা আমি ২০ বহাগলৈ অৰ্থাৎ ৪ মে'লৈ আমি অনুষ্ঠিত কৰিবলৈ আমি যত্ন কৰিছোঁ। আৰু ইয়াৰ মাজতে আমাৰ প্ৰশাসনীয় কিছুমান আমাৰ যেনেকৈ কোড অফ কণ্ডাক্ট চলি আছে। যিয়ে নহওক মই প্ৰশাসনৰ মুৰব্বী আমাৰ ইয়াত উপস্থিত আহিছে আৰু তেখেতে এই সম্পৰ্কিত নতুন আহিছে। মেলা সম্পৰ্কে তেওঁ খুব এটা অৱগত নহয়, আপোনালোকৰ আগত কৈছে। আমি তেওঁক বিৱৰি তেওঁক আমি মেলা সম্পৰ্কে আমি ক'ম। যিয়ে নহওক পুনৰবাৰ মই আপোনালোকৰ এই হাত বিখমা মেলা উপলক্ষে আটাইকে মই শুভেচ্ছা যাচিছোঁ, নতুন বৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু আমাৰ এই মেলা অনুষ্ঠানখন সাফল্যমণ্ডিত যদি কৰে আৰু ৰাইজৰ সহযোগত সাফল্যমণ্ডিত হ'ব বুলি মই আশা ৰাখি অনুষ্ঠিত হৈ আহিছে। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকল আহি পেলাই সমবেত হয়। আৰু এইখিনি সময়ৰ ভিতৰত আমি যাত্ৰীসকলৰ সেৱাৰ কাৰণে ইয়াত পানীৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি পেলাই ভোগ খোৱাৰ ব্যৱস্থাও ৰাখিছোঁ। যিসকলে ভোগ খাব তেওঁলোকেও মাৰ নামত কিছু দান আগবঢ়াই পেলাই ভোগৰ হেৰিত অংশগ্ৰহণ কৰে। এইখিনি ব্যৱস্থা আমাৰ এই মেলাত ৰখা হয়। আৰু আমি বৰ্তমান যিটো মেলা ইয়াত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, প্ৰশাসনৰ যিবিলাক চৰ্ত আমাক দিছে, সেই চৰ্তবিলাক মানি চলি পেলাই মেলাখন আমি খুব শান্তিপূৰ্ণভাৱে অতিবাহিত কৰিবলৈ যত্ন ক'ম। আৰু এইখিনি হ'ল আমাৰ বিভিন্ন জাতি গোষ্ঠীৰ ভক্তপ্ৰাণসকল আহে আৰু সেই জাতি গোষ্ঠীসকলৰ মাজত এটা মিলা প্ৰীতি ভাৱো যাতে সৃষ্টি কৰিব পাৰে, এইখিনিও আমাৰ হেৰিত থাকিব, কি বুলি কোৱা হয়, প্ৰট'কল থাকিব এইখিনি। থেংক ইউ।